ক্লাছ 6 অসমীয়াৰ পাঠ নম্বৰ 1 সবাতোকৈ আপোন নামৰ পাঠৰ সকলো পাঠভিত্তিক আৰু ভিতৰুৱা যিমানখিনি কোৱেশ্চন আছে সকলোবোৰ তোমালোকৰ বাবে লৈ আহিছোঁ। চ' হাততে সকল ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। কবিতাটো হৈছে সবাতোকৈ আপোন। হয়তো নহ'ব পাৰে মোৰ আই সবাতোকৈ শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতোকৈ চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতোকৈ সুৰীয়া, হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতোকৈ সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰ অন্তৰ ভাৱ কোমলীয়া, সুখ দুখ চেনেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰেই মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। কবি হ'ল নৱকান্ত বৰুৱা। কবি পৰিচয় তোমালোকক চমুকৈ কৈ দিছোঁ। নৱকান্ত বৰুৱা জন্ম হৈছিল 1926 চনত আৰু মৃত্যু হৈছিল 2002 চনত। কবি, ঔপন্যাসিক আৰু শিশু সাহিত্যিক নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ অতি পৰিচিত নাম। এখুদ ককাইদেউ ছদ্ম নামেৰে বহু শিশু সাহিত্য ৰচনা কৰা এইজন সাহিত্যিক ককা দেউতাৰ হাড় নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তদুপৰি তেখেত অসমত প্ৰকাশ পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আৰু ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল। তেখেত অসম সাহিত্য সভাৰ সভাপতিও আছিল। পাঠভিত্তিক ক্ৰিয়া শব্দ অৰ্থ জানো অহা, যেনে সবাতো মানে হৈছে সকলোতকৈ, মহিমা মানে হ'ল মহাত্মা প্ৰতাপ বা গৌৰৱ, সুৰীয়া মানে শুৱলা, কোমলীয়া মানে কম বয়সীয়া বা ওপৰত, সুবিশাল মানে বৰ ডাঙৰ বা বৰ বহল, চহকী মানে হৈছে ধনী। কবিয়ে নম্বৰ কুৱেশ্যন হৈছে কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। উত্তৰ হ'ব কবিয়ে নিজৰ আয়ক, নিজৰ দেশখনক আৰু মাতৃভাষাক আপোন বুলি কৈছে। নম্বৰ কুৱেশ্যন হৈছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে। ইয়াৰ উত্তৰ হ'ব কবিয়ে প্ৰাণৰ চিনাকি বুলি গাঁও নগৰ জান জুৰিৰ কথা কৈছে। নম্বৰ কুৱেশ্যনটো হৈছে কবিতাটিৰ অন্তৰ্ভাৱ কিহেৰে প্ৰকাশ কৰিছে বুলি কোৱা হৈছে। কবিতাটিত অন্তৰ্ভাৱ কোমলীয়া প্ৰকাশ কৰা বুলি কোৱা হৈছে। নম্বৰ কুৱেশ্যন হৈছে কবিয়ে জগতখনৰ কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ইয়াৰ উত্তৰ হ'ব কবিয়ে জগতখন নিজৰ আই, দেশ আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। নম্বৰ কুৱেশ্যনটো হৈছে সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। ইয়াৰ উত্তৰ হ'ব সুবিশাল পৃথিৱীত সকলোৰে সতে হাতে হাতে ধৰা ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ হ'ব সবাতোকৈ আপোন নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেৱে জন্মমাতৃ আই দেশৰ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে। কবি নৱকান্ত বৰুৱাই কৈছে যে নিজৰ আই, দেশ আৰু নিজৰ মাতৃভাষাক সকলো সবাতোকৈ আপোন। আমি সকলো লোকেই আইৰ কাৰণে জগতখন চিনি পালোঁ আৰু আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবেই পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখনৰ আমাৰ বাবেই আপোন। মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা। হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ'ব পাৰে। মাতৃ স্বদেশ আৰু মাতৃভাষাৰ যোগেদি পৃথিৱীৰ জগত চিনি পায় আৰু পৃথিৱীখন
একতাৰে সকলোৰে লগত খোজ মিলায়। 6 নম্বৰ কুৱেশ্যনটো হৈছে নিৰ্দিষ্টবাচক প্ৰত্যয়ে টি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। ইয়াত যেনে দিয়া আছে উদাহৰণস্বৰূপে মানুহ যোগ জন, মানুহজন। ঠিক তেনেদৰে হ'ব তিৰোতা যোগ জনি, তিৰোতাজনী। ছাত্ৰী যোগ ত, ছাত্ৰীত। কেঁচুৱা যোগ টি, কেঁচুৱাটি। ঘৰ যোগ ত, ঘৰটো। ঘৰ যোগ খন, ঘৰখন। কিতাপ যোগ খন, কিতাপখন। ছোৱালী যোগ জনী, ছোৱালীজনী। ফুলনি যোগ খন, ফুলনিখন। নৈ যোগ খনি, নৈখনি। পৰ্বত যোগ খন, পৰ্বতখন। 7 নম্বৰ আছে বাক্য ৰচনা কৰা। ইয়াত দিয়া আছে শুৱনি। পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে। 2 নম্বৰ দিয়া আছে সুৰীয়া। আইতাৰ মুখৰ সুৰীয়া, সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল। ধুনীয়া। অভিচাহঁতৰ ঘৰৰ সন্মুখখন বৰ ধুনীয়া ফুলনি আছে। 4 নম্বৰ দিয়া আছে চহকী। মানুহঘৰ চহকী হ'লেও বৰ কৃপণ। 5 নম্বৰ দিয়া আছে কুমলীয়া। চোৱাচোন ফুলমতীহঁতে কেনেকৈ চাহ গছৰ কুমলীয়া পাতবোৰ ছিঙি আছে। 6 নম্বৰ হ'ল সুবিশাল। সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি। 8 নম্বৰ হ'ল কবিতাটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। উদাহৰণ দি আছে জান-জুৰি। ইয়াত 1 নম্বৰ হ'ব সুখ দুখ। 2 নম্বৰ হ'ব নগৰ গাঁও। 3 নম্বৰ গছ লতা। 4 নম্বৰ হ'ল স্নেহ শান্তি। 9 নম্বৰ দি আছে তলত দিয়া শব্দসমূহৰ ন্যায়াৰ্থক ৰূপবোৰ লিখা। উত্তৰ হ'ব কৰ, নকৰ, খেল, নেখেল, ধওঁ, নধওঁ, যাম, নাযাম, শুনা, নুশুনা, দিম, নিদিম। তাৰপিছত আছে পাৰে, নোৱাৰে, লিখ, নিলিখ। 10 নম্বৰ দি আছে কবিতাটিত থকা বিশেষ 10 নম্বৰ দিয়া আছে কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰ হ'ব বিশেষ্য পদ আৰু বিশেষণ পদ। আই চবতে, গছ চুৱনি, লতা আপন, ফুল ফুলনি। ধৰণী চহকী, দেশ চুৰীয়া, নগৰ কুমলীয়া আৰু গাঁও সুবিশাল। 11 নম্বৰ আছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। মই মোৰ আয়ক দেশ পাওঁ। মই মোৰ আয়ক ভাল পাওঁ। খ নম্বৰত দি আছে মই মোৰ মাতৃক তেজ কৰোঁ। মই মোৰ মাতৃক শ্ৰদ্ধা কৰোঁ। গ নম্বৰ দি আছে আমি আমাৰ স্বদেশক লৈ দেশ বোধ কৰোঁ। আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ। 12 নম্বৰ দি আছে তলত দিয়া সবকসমূহ জাননী, জন্মভূমি আৰু মাতৃভাষাক লৈ ৰচিত সবকসমূহ দলীয়ভাৱে পঢ়া আৰু কোনটো সবক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। ইয়াৰ উত্তৰ হ'ব দেশমাতৃৰ বিষয়ে লিখা হৈছে। খ নম্বৰ হ'ল কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মাউচা পিঠা মাতেই পাহৰি ভাগৰ। ইয়াৰ উত্তৰটো হ'ব জননীৰ বিষয়ে কোৱা লিখা হৈছে। চিৰ চেনেহী মোৰ ভাষা জননী। ইয়াৰ মাতৃভাষাৰ বিষয়ে কোৱা হৈছে। 13 নম্বৰ হ'ব
13 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ যিকোনো 3গৰাকী শিশু সাহিত্যিকৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ হ'ল অতুল চন্দ্ৰ হাজৰিকা, 2 নম্বৰ নৱকান্ত বৰুৱা, এই কবিতাটোৰ কবি, আৰু 3 নম্বৰ হ'ল ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। 14 নম্বৰত দিয়া আছে তোমাৰ জন্মভূমিৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰ হ'ব মোৰ জন্মভূমি অসম। এই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য। অসম ভাৰতৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত। অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই নদী আৰু ইয়াৰ উপনদীবোৰ যুগ যুগান্তৰৰ পৰা পলস পেলাই অসমৰ মাটিত সাৰুৱা কৰি আহিছে। ৰসাল চাহ বাগিচা আৰু জীপাল সংস্কৃতিৰ দেশ অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ভৱিষ্যত এক সিংহৰ বাবে, গড়ৰ বাবে অসম পৃথিৱী বিখ্যাত। বিহু অসমীয়া সংস্কৃতিৰ আত্মাক উদযাপন কৰা উৎসৱ। অসমৰ ভূখণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা। ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত অজস্ৰ প্ৰজাতিৰ মাছ পোৱা যায়। প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হ'লেও অসমৰ বানপানী লেখীয়া বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰেই মানৱসৃষ্ট সমস্যা আছেই। মুগা, এৰী, পাট, ৰেচম অসমৰ বাবে অনন্য। গুণাগুণ, মান আৰু সৌন্দৰ্যৰ বাবে বহুমূলীয়া আৰু আহোম বংশৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰাম অসমৰ ভূমিকাক লৈ অসমে চহকী ইতিহাসে ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰে।